ডবকাবাসীসকলৰ বাবে এটা ভাল খবৰ বুলি ক'ব লাগিব, কিয়নো ডবকাত প্ৰথমবাৰৰ বাবে 3 দিনীয়া কৰ্মশালা ডান্স নৃত্য। এয়া মোৰ পিছফালে আপোনালোকে দেখা পাইছে, কণ কণ মাইনাহঁত অভিভাৱকসকল পিছফালে আছে আৰু কণ কণ মাইনাহঁতক লৈ আজিৰ পৰা আৰম্ভ হৈছে 3 দিনীয়া কৰ্মশালা। ডবকাৰ যিমান মানুহ আছে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, কাৰণ ডবকা অঞ্চলৰ আপোনাৰ সন্তানগৰাকীকো এই কৰ্মশালাত আপোনালোকে পঠিয়াই দিব পাৰিব। ইয়াৰ লোকেশ্যন হৈছে ডবকা পুৰাণ বজাৰ বুলি কয় DCL ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল। আজি এই কণমানিহঁতক আজি ইয়াতে চাওক, যি আচলতে কৰ্মশালা, সেই অলোক যিগৰাকী আছে আপোনালোকে সকলোৱে চিনি পায়, অলোক দাৰ ষ্টুডেণ্ট ইতিমধ্যে আপোনালোকে গম পায় ইণ্টাৰনেশ্যনেল পৰ্যায়ত চুই গৈছে। লগতে ক্লাৰ্জি বেপীও আহিছে। এয়া চাওক, যিগৰাকী ক্লাৰ্জি বেপী ইতিমধ্যে গোৱাত মিছ ইণ্ডিয়া বনি আহিছে। আৰু ক্লাৰ্জি বেপী আপোনালোকে জানেই যে কিমান ভাইৰেল হৈছে। ক্লাৰ্জি বেপীক দলে বলে হেজাৰ হেজাৰ মানুহে এবাৰ আগুৱাই দিছিলে, আকৌ ৱেলকাম কৰিছিলে। এই ক্লাৰ্জি বেপী ইতিমধ্যে ইণ্টাৰনেশ্যনেল পৰ্যায় চুইছে গৈ অলোক দাৰ স্কুলৰ পৰা। আৰু অলোক দাৰ বহুকেইখন স্কুল আছে, মই বহু দিনৰ পৰা কৈ আহিছোঁ, অসমৰ বিভিন্ন প্ৰান্তত এই অলোক দাৰ বহুকেইখন ডান্স স্কুল আছে। আৰু প্ৰথমবাৰৰ বাবে ডবকাত আৰম্ভ কৰিছে 3 দিনীয়া কৰ্মশালা। আৰু কৰ্মশালাৰ পাছত ইয়াতে আপোনাৰ সন্তানগৰাকী, আপোনাৰ কণমানিগৰাকীয়ে ডান্স শিকিব পাৰিব, য'ত অলোক দা থাকিব আৰু নাগালেণ্ডৰ পৰাও আহিব। মাজে মাজে অলোক দাৰ যিসমূহ ডান্স স্কুল থাকে তাত আচলতে ইণ্টাৰনেশ্যনেল ডান্সাৰসমূহ আহে, নাগালেণ্ড, ত্ৰিপুৰা, অৰুণাচল, দূৰ দূৰণিৰ পৰা আহে। তেওঁলোকে মাহেকৰ মূৰে মূৰে আহে, কেতিয়াবা 15 দিনৰ মূৰে মূৰেও আহে। তো এইটো ভাল খবৰ ক'ব লাগিব ডবকাৰ বাবে। আৰু এয়া আজি ইয়াতে 3 দিনীয়া কৰ্মশালাৰ প্ৰথম দিনা বুলি ক'ব লাগিব। তলৰ স্ক্ৰীনত নম্বৰ আছে, অভিভাৱকসকলে যোগাযোগ কৰি আপোনালোকৰ সন্তানগৰাকীক লৈ ডবকাৰ পুৰাণ বজাৰ যি DCL ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল তাতে আপোনালোকে আহিব পাৰিব। অলোক দাই আপোনালোকক ক'ব। অলোক দা, ডবকাৰ বাবে ভাল খবৰ বুলি ক'ব লাগিব। একচুৱেলি মোৰ ডবকাৰ কিছুমান ষ্টুডেণ্টে বহুত আগৰ পৰাই যোগাযোগ কৰি আছিলে ডান্স ক্লাছৰ কাৰণে। ময়ো মানে আপোনালোকেতো গম পায় যে মোৰ বহুতখিনি জেগাত ক্লাছেছ আছে, সেইটো মানে ইমান সময় দিব পৰা নাছিলোঁ বা সময় মিলাব পৰা নাছিলোঁ। এতিয়া মোক কৰ্মশালাৰ কাৰণে মাতিলে, 3 দিনীয়া কৰ্মশালাৰ কাৰণে। ময়ো বেলেগ জেগাৰ কৰ্মশালাবিলাক শেষ হোৱাতে মই ফ্ৰী পালোঁ বুলি মই ভাবিলোঁ। যেতিয়া ইমান দিনৰ পৰা ইয়াৰ ল'ৰা ছোৱালী, বহুত টেলেণ্টেড ল'ৰা ছোৱালীবিলাক আছে, ভাল এটা প্লেটফৰ্ম পোৱা নাই, ভাল স্ক'প পোৱা নাই, মই এবাৰ কৰ্মশালাটো এটেণ্ড কৰোঁ, চাওঁ কেনেকুৱা ৰেছপন্স, কেনেকুৱা কি। আৰু ইয়াত আহি মোৰ ভাল লাগিছে, ষ্টুডেণ্টবিলাকে ইণ্টাৰেষ্ট আছে ষ্টুডেণ্টবিলাকৰ। আৰু ভৱিষ্যতে মোৰ চিন্তাধাৰা আছে যাতে ডবকাত এটা ভাল এটা স্কুল খোলোঁ, আৰু স্কুলবিলাকৰ যদি পেৰেণ্টছ আৰু ষ্টুডেণ্টৰ ছাপৰ্ট থাকে আৰু ভাল মানে ইণ্টাৰেষ্টেড ল'ৰা ছোৱালী পাওঁ, আমি কৰ্মশালা কৰাৰ পিছত আমি ৰেজাল্টটো গম পাম কেনেকৈ কি হয়। তাৰপিছত আমি ইয়াত এটা ক্লাছ দিম বুলি ভাবিছোঁ। হয়, আজি যিহেতু জাংকাৰ ডান্স একাডেমি ডবকালৈ আহিব, গতিকে অভিভাৱকসকল আপোনালোকে নিশ্চিত থাকক, কাৰণ সকলোৱে বিচাৰে নিজৰ সন্তানগৰাকীক ভাল একাডেমিত পঠাবৰ কাৰণে, টেলেণ্টেড কৰি তুলিবৰ কাৰণে। জাংকাৰ ডান্স একাডেমিৰ কিমান নাম আছে, কিমান সুনাম আছে ইতিমধ্যে আপোনালোকে গম পাইছে। এয়া क्लार्जी बेपी আছে। क्लार्जी इधर आओ। क्लार्जी बेपी আছে। तुम इधर में आया, आप कैसा लग रहा है? बहुत अच्छा लग रहा है। बहुत अच्छा लग रहा है ना। तुम डांस सिखाया? हाँ, डांस सिखाया। ইয়াত আহি এটা বস্তু মই দেখিছোঁ, অভিভাৱকসকলে কৈছে যে অলোক দাক ওচৰৰ পৰা আচলতে পাবৰ কাৰণে, জাংকাৰ ডান্স একাডেমিক ওচৰত পাবৰ কাৰণে তেওঁলোকে বহু দিনৰ পৰা তেওঁলোকে সপোন ৰচি থৈছিলে। তাৰ পাছতে এতিয়া জাংকাৰ ডান্স একাডেমি যিহেতু ডবকাত আহি সোমাইছে, গতিকে ডবকাবাসীৰ বাবে এয়া ভাল খবৰ। আৰু ডবকাৰ ল'ৰা ছোৱালীসকল এতিয়াৰে পৰা অধিক টেলেণ্টেড হৈ পৰিব, কাৰণ ডবকাত ইমান দিনে এটা ভাল ডান্স একাডেমি টেলেণ্টেড কৰি তোলা নিজৰ ল'ৰা ছোৱালীসকলক যি ডান্স একাডেমি, সেই ডান্স একাডেমিৰ পৰা তেওঁলোকে বঞ্চিত আছিলে। আৰু এতিয়া যিহেতু জাংকাৰ ডান্স একাডেমি আহিছে ডবকা, সকলোৰে ল'ৰা ছোৱালীসকল আপোনালোকক ইয়াতে পঠিয়াই দিব। যি ছিনিয়ৰ ছেকেণ্ডাৰী DCL ছিনিয়ৰ ছেকেণ্ডাৰী বুলি কয় পুৰাণ বজাৰ ডবকা, আৰু ডবকা অঞ্চলৰ সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।